Hello students, welcome back. প্ৰথম ভিডিঅ'টো যোনে চোৱা নাই এইটো চেপ্টাৰৰ সাইডলে ভাল হয় কাৰণ প্ৰথম আগভাগখিনি তাতে আছে। এতিয়া এইটো সেকেন্ড ভিডিঅ' এইটো পৰা আমি কন্টিনিউ কৰিম। যোৱা ভিডিঅ'টো আমি পাইছিলো যে গোলাকাৰ দাপোন কি আৰু তাৰ কিছুমান কথা আছিল। এতিয়া গোলাকাৰ দাপোনৰ বাবে আমি নতুন কাৰ্টিয় চিন প্ৰথা যেটো আছে হেতু আলোচনা কৰিম। নতুন কাৰ্টিয় চিন মানে কিয় নতুন বুলি কোৱা হৈছে কাৰণ আগতে যিবোৰ দাপোনৰ এই পদ্ধতিবোৰ আছিল সেইবোৰ এটা বেলেগ এটা নিয়মত আছিল। তাৰ পিছত যেটো আমাৰ গণিতৰ যেটো কাৰ্টেশিয়ান বা কাৰ্টিয় যেটো পদ্ধতি আছে যেনেকৈ বাওফালে হলে সদায় পজিটিভ নেগেটিভ লম, সোফালে হলে সদায় পজিটিভ লম বা ওপৰফালে হলে পজিটিভ লোৱা হয়, তলৰফালে হলে নেগেটিভ লোৱা হয়। এই পদ্ধতিটো আগবঢ়োৱা হৈছে লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব মাপ কৰিবৰ কাৰণে বা জুখিবৰ কাৰণে। এতিয়া এইটো হৈছে আমাৰ এটা অবতল দাপোন। অবতল দাপোনৰ এইখিনিতে আছে মেৰু। ধৰি লোৱা যে এ বি এটা লক্ষ্যবস্তু আৰু তাৰ প্ৰতিবিম্বটো গঠন হৈছে এ ডেশ বি ডেশ। এইডাল হ'ল আমাৰ মুখ্য অক্ষ। এই নতুন কাৰ্টিয় চিন মতে যিবোৰ হিচাপ আমি কৰিম সকলো মেৰু বা পিৰ পৰা কৰিম। মেৰুৰ পৰা সদিশত সদায় আমি দূৰত্ববোৰ পজিটিভ লম। মেৰুৰ পৰা বাও দিশত সদায় হিচাপবোৰ নেগেটিভত লম। ধৰি লোৱা যে এইটো আমাৰ লক্ষ্যবস্তুটো ধৰি লোৱা এই দূৰত্বটো 10 সেন্টিমিটাৰ আছে পিৰ পৰা। কাৰণ পিৰ পৰা জুখিম তেতিয়া হলে এই ইউৰ মানটো আমি লৈ লম -10 cm। কিবা এটা লক্ষ্যবস্তু বা প্ৰতিবিম্ব যদি সোফালে থাকে তেতিয়া মাইনাসৰ জায়গাত প্লাস লম। এতিয়া দেখিছো যে লক্ষ্যবস্তুটোৰ উচ্চতা হল এ বি। ধৰি লোৱা h = 10 সেন্টিমিটাৰ। ঠিক আছে। তেতিয়া হলে যেহেতু এইটো আমি মুখ্য অক্ষৰ ওপৰ ফালে আমি পজিটিভ বুলি লম সেই বুলি এইটো +10 ত থাকিব। এতিয়া প্ৰতিবিম্বটো হল a ডেশ b ডেশ। ধৰি ললো এইটো হল 10 সেন্টিমিটাৰ। যেহেতু এইটো মুখ্য অক্ষৰ তলত আছে তেতিয়া এই তলৰ দিশত উচ্চতাখিনি আমি মাইনাসত লম, ইয়াক -10 ত লিখিম। তাৰ মানে আমি যদি সাধাৰণভাৱে ক'বলৈ যাওঁ দাপোনৰ মেৰুৰ সোফালে পজিটিভ আৰু ওপৰ ফালে পজিটিভ মুখ্য অক্ষৰ আৰু দাপোনৰ বাওফালে নেগেটিভ আৰু মুখ্য অক্ষৰ তলৰ ফালে উচ্চতাবোৰ নেগেটিভত লম। এনেকৈ লৈ আমি আগবাঢ়ি যাওঁ। এতিয়া প্ৰতিবিম্ব এটা কেনেকৈ গঠন কৰে তাৰ আৰম্ভণি কথাটো ইয়াতে আমি চাবলৈ চেষ্টা কৰিম। এটা অবতল দাপোন লোৱা হৈছে য'ত মেৰু পি, ফোকাস এফ আৰু ভাস্কেন্দ্ৰ চি চিহ্নিত কৰা হৈছে। ধৰি লোৱা যে এইটো এটা লক্ষ্যবস্তু। এইটো এটা কাঁড় চিনেৰে বুজোৱা হৈছে। উচ্চতাটো যিমান আছে সিমানে ধৰি ললে হ'ল। এতিয়া ইয়াৰ প্ৰতিবিম্বটো গঠন হ'ব কাৰণে মূল যেটো পদ্ধতি সেইটো ভালদৰে চাই লোৱা। প্ৰথমতে লক্ষ্যবস্তুটোৰ যেটো মূৰ বা যেটো তাৰ মাথাডাল তাৰ পৰা এনেকুৱা এটা কাৰ্ড চিন আঁকি দিম। এটা ৰেখা এটা আঁকি দিম আৰু এই ৰেখাটো কিন্তু মুখ্য অক্ষৰ সমান্তৰালভাৱে আঁকিব লাগিব। এতিয়া আমি নিয়মবোৰ আগৰ ভিডিঅ'টো চাইছিলো। যেতিয়া এটা ৰশ্মি এই ৰশ্মিটো যেতিয়া মুখ্য অক্ষৰ সমান্তৰালে যায় প্ৰতিফলনৰ পিছত কি হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ যাব। তো এইটো প্ৰথমটো আঁকিলো। এইটো আমাৰ প্ৰথমতে কৰিব লাগিব। প্ৰথমতে লক্ষ্যবস্তুটোৰ মূৰৰ পৰা এডাল ৰশ্মি সমান্তৰালভাৱে আঁকিম। এইটো সমান্তৰালে কাৰ হ'ব মুখ্য অক্ষৰ সমান্তৰালে হ'ব আৰু প্ৰতিফলনৰ পিছত সেইটো ফোকাসক চুই পাৰ হৈ যাবগে। দ্বিতীয়টো কি কৰিম দ্বিতীয় ৰশ্মিডাল আমি মেৰুত পেলাম আৰু নিয়ম অনুসৰি মেৰুৰ পৰা প্ৰতিফলন এই ধৰণে হ'ব। চাব লাগিব ক'ত কটাকটি হৈছে। এইখিনিতে কটাকটি হৈছে দুডাল এইডাল মূৰৰ পৰা ওলাইছে আৰু প্ৰতিফলনৰ পিছত ক'ত কটাকটি হৈছে সেইটো চাব লাগিব। তেতিয়াহ'লে এই যেটো মূৰডালৰ লক্ষ্যবস্তু যদি ল'ব পাৰি এইটো প্ৰতিবিম্বটো এইটো ইয়াত আছে। তাৰ মানে প্ৰতিবিম্বটো আমি এইডাল বুলি ক'ব পাৰিম। মুঠতে চাব লাগিব যে য'ত কটাকটি হৈছে তাতে প্ৰতিবিম্বটো গঠন হ'ব। তো এয়াই হ'ল প্ৰতিবিম্ব গঠনৰ মূল পদ্ধতি। উত্তল দাপোনৰ কাৰণে একেই প্ৰক্ৰিয়া হয়। প্ৰথম চাম যে উত্তল দাপোনৰ
অবতল দাপোনৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ স্থানত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব ক'ত ক'ত গঠন হয় ইয়াৰ আগৰ স্লাইডখনত ডিসকাস কৰা যেটো নিয়ম আছিল হেতুই আমি ইয়াতে আলোচনা কৰিছো ইয়াতে আমি ব্যৱহাৰ কৰিম এটো হল আমাৰ লক্ষ্যবস্তু ক'ত আছে পি আৰু এফৰ মাজত আছে আগৰ নিয়ম অনুসৰি এনেকে দুডাল ৰশ্মি আমি টানি দিম এটা বস্তু চাবা যেহেতু এই দুডাল ৰশ্মি প্ৰতিফলনৰ পিছত ইনে কেতিয়াও কিন্তু লগ নহব কাৰণ ইহঁতৰ দিশটো বাঢ়ি বাঢ়ি গৈ আছে কিন্তু এনিহাও আমি লগ লগাব লাগিব যাৰ বাবে আমি ডটেড লাইন দি পিছফালে এই খিনি আগবঢ়াই দিছো এইখিনিতে লগ হৈছে তেতিয়া হলে যতে লগ হৈছে তাতে কিন্তু তাৰ প্ৰতিবিম্বটো গঠন হ'ব ইয়াৰ প্ৰতিবিম্বটো কিন্তু দাপোনৰ পিছফালে গঠন হৈছে দাপোনৰ পিছফালে গঠন হোৱা মানে এটা অসৎ প্ৰতিবিম্ব আৰু দেখিব পাৰিবা যে যেতিয়া পি আৰু এফৰ মাজত লক্ষ্যবস্তুটো আছে প্ৰতিবিম্বটো দাপোনৰ পিছফালে অলপ ডাঙৰকে গঠন হৈছে আমি ক'ব পাৰো যেতিয়া লক্ষ্যবস্তু পি আৰু এফৰ মাজত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হ'ব ইয়াৰ প্ৰকৃতি কি হ'ব ই থিয় দেখা পাইছো অসৎ কিয় দাপোনৰ পিছফালে হৈছে আৰু ইয়াৰ বিবৰ্ধিত আকাৰটো ডাঙৰ হৈছে দ্বিতীয় স্থিতিটোত যাও যদি লক্ষ্যবস্তুটো ফোকাসৰ ওপৰত থাকে একে নিয়ম অনুসৰি আমি কি কৰিছো দুডাল ৰশ্মি টানিছো আৰু দেখা পাইছো যে প্ৰতিফলনৰ পিছত এই দুডাল ৰশ্মি কিন্তু কেতিয়াও লগ নালাগে তাৰ মানে লগ লাগিব অসীমত গৈ লগ লাগিব ইনফিনিটিত গৈ লগ লাগিব তাৰ মানে আমাৰ প্ৰতিবিম্বটো ইনফিনিটিত হ'বগে দেখা নাপাম নেকি অসীমত থাকিলে নিশ্চয় দেখা পাম অসীমত থকা বস্তু আমি দেখা পাওঁ সৰুকে হলো দেখা পাওঁ যেতিয়া লক্ষ্যবস্তু এফৰ ওপৰত থাকে বা এফত থাকে প্ৰতিবিম্ব অসীমত গঠন হয় আৰু ইয়াৰ প্ৰকৃতি কি হ'ব উলুটা আৰু হট কিয় কাৰণ তাক আমি কোনো পৰ্দাত পেলাব পাৰিম তৃতীয় যেটো পৰিস্থিতি যেতিয়া লক্ষ্যবস্তু সি আৰু এফৰ মাজত থাকিব তেতিয়া হলে এনে ধৰণে আমি আকি যদি যাওঁ তেতিয়া হলে আমি দেখা পাম যে প্ৰতিবিম্বটো সিৰ পিছফালে গঠন হৈছে মানে সি আৰু এফৰ মাজত যদি লক্ষ্যবস্তু থাকে প্ৰতিবিম্বটো সিৰ পিছফালে গঠন হৈছে যেতিয়া লক্ষ্যবস্তু সি আৰু এফৰ মাজত থাকে প্ৰতিবিম্ব দাপোনৰ সন্মুখত গঠন হয় প্ৰকৃতিৰ কি হৈছে উলুটা হট আৰু বিবৰ্ধিত এই লক্ষ্যবস্তুতকে আকাৰটো ইয়াৰ ডাঙৰ হ'ব আৰু উলুটা হ'ব মন কৰিবা হট হলে সদায় উলুটা হয় অহট হলে সদায় থিয় হয় চতুৰ্থ স্থান সিৰ ওপৰত যদি লক্ষ্যবস্তু থাকে প্ৰতিবিম্বটো সিৰ ওপৰতে গঠন হ'ব উলুটাকে গঠন হ'ব যেতিয়া লক্ষ্যবস্তু সিৰ ওপৰত থাকে প্ৰতিবিম্ব দাপোনৰ সন্মুখত গঠন হয় ইয়াটো উলুটা হট আৰু কি হ'ব সমান আকাৰৰ হ'ব যদি লক্ষ্যবস্তু যদি 5 সেন্টিমিটাৰ হয় প্ৰতিবিম্ব 5 সেন্টিমিটাৰ হ'ব লাগিব এটা কথা সদায় মনত ৰাখিব লাগিব যে সদায় এইবোৰ আগতে স্কেল পাত লৈ ল'ব লাগিব পেন্সিল দি আঁকিব লাগিব আৰু জুখি ল'ব লাগিব তাৰমানে তোমাৰ সি আৰু পি যদি একেবাৰে সেন্টাৰত যদি এফ নাই তেতিয়া হলে ইয়াত প্ৰতিবিম্বটো সঠিক জায়গাত গঠন নহব পাৰে আৰু আমি হাতেৰে এইবোৰ কাৰ্সিন বা ৰশ্মিবোৰ আঁকিলে আমাৰ ভুল হ'ব ফিফথ যেটো স্থান সিৰ বাহিৰত যদি লক্ষ্যবস্তু থাকে তেতিয়া প্ৰতিবিম্বটো আমি এফ আৰু সিৰ মাজত পাম যেতিয়া লক্ষ্যবস্তু সিৰ পিছফালে থাকে প্ৰতিবিম্ব দাপোনৰ সন্মুখত গঠন হ'ব ইয়াৰ প্ৰকৃতি কি হ'ব উলুটা হট আৰু অলপ সংকুচিত অলপ সৰু হৈছে এটো লক্ষ্যবস্তু যদি হয় প্ৰতিবিম্বটো অলপ সৰু হৈছে শেষৰ যেটো স্থান যদি লক্ষ্যবস্তু অসীম দূৰত্বত থাকে তেতিয়া প্ৰতিবিম্বটো সৰু হৈ যাব ফোকাসত গঠন হ'ব উদাহৰণ স্বৰূপে সূৰ্যৰ পোহৰটো যেতিয়া আমি এটা অবতল দাপোনত পেলাও তেতিয়া হলে এটা নিৰ্দিষ্ট ঠাইত কেন্দ্ৰীভূত হ'ব বৰ উজ্জ্বল যেন লাগিব একেবাৰে সৰু হ'ব সূৰ্যৰ স্থানটো যেতিয়া লক্ষ্যবস্তু অসীমত থাকে প্ৰতিবিম্ব দাপোনৰ ফোকাসত গঠন হয় ইয়াৰ প্ৰকৃতি হ'ব উলুটা হট আৰু বিন্দু আকাৰৰ বা একেবাৰে সৰু আকাৰ হ'ব তেতিয়া হলে আমি কি পালো অবতল দাপোনৰ প্ৰতিবিম্ব গঠনৰ স্থান আৰু তাৰ আকাৰ আৰু লগতে তাৰ প্ৰকৃতি এটা এটাকে চাওঁ যদি লক্ষ্যবস্তু তলৰ পৰা চালে বেছি ভাল হ'ব কাৰণ ক্ৰমটো মিলি থাকিব যদি পি আৰু এফৰ মাজত থাকে তেতিয়া প্ৰতিবিম্ব দাপোনৰ পিছফালে হ'ব অলপ ডাঙৰ হ'ব আৰু অসৎ থিয় হ'ব এফত থাকিলে অসীমত গঠন হ'ব বিবৰ্ধিত হ'ব আৰু হট আৰু উলুটা হ'ব সি আৰু এফৰ মাজত থাকিলে সিৰ পৰা আঁতৰত গঠন হ'ব বিবৰ্ধিত থাকিব আৰু হট আৰু উলুটা হ'ব
চিত যদি থাকে লক্ষ্যবস্তু প্ৰতিবিম্ব চিতে গঠন হ'ব একে আকাৰৰ হট আৰু ওলোটা চিৰ বাহিৰত থাকিলে এফ আৰু চিৰ মাজত থাকিব সংকুচিত হ'ব আৰু হট আৰু ওলোটাৰ প্ৰতিবিম্ব ইয়াতেও গঠন হ'ব লক্ষ্যবস্তু যদি অসীমত থাকে তেতিয়া প্ৰতিবিম্ব স্থান ক'ত হ'ব ফোকাছত হ'ব অতি সংকুচিত হ'ব একেবাৰে সৰু হ'ব বিন্দুসম হ'ব আৰু সৰু আৰু হট আৰু ওলোটা হ'ব ইয়াত এটা বস্তু মন কৰা প্ৰথমটোৰ ক্ষেত্ৰতহে এটা অবতল দাপোনত অহত প্ৰতিবিম্ব গঠন হৈছে বাকি সকলোতে হট ওলোটা মানে অবতল দাপোনত অকল এটাহে পৰিস্থিতি তেনেকুৱা আছে যেতিয়া আমি এটা অহত প্ৰতিবিম্ব পাম বা এটা থিয় প্ৰতিবিম্ব পাম কেতিয়া যেতিয়া পি আৰু এফৰ মাজত থাকে আৰু দাপোনৰ পিছফালে পাম আন সকলো পাঁচটা পৰিস্থিতিতে কিন্তু আমি প্ৰতিবিম্ব হট আৰু ওলোটাহে পাম এই কথাটো মনত ৰাখিলেই হ'ল অবতল দাপোনৰ কেইটামান ব্যৱহাৰ আমি জানিবলৈ চেষ্টা কৰোঁ প্ৰথমতে গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰা হয় ইডাল দাড়ি খুৰাবৰ কাৰণে অবতল দাপোন ব্যৱহাৰ কৰা হয় ডাঙৰকে চাব পাৰি দন্ত চিকিৎসকজনে অবতল দাপোন ইউজ কৰে যিখিনি ঠাইত ডাইৰেক্ট বাহিৰৰ পৰা দাঁতৰ কিবা ক্ষয় হৈছে চাব নোৱাৰি তেতিয়াহ'লে এনে ধৰণৰ এটা যন্ত্ৰ এটা ব্যৱহাৰ কৰে য'ত এটা অবতল দাপোন লগাই থকা থাকে আৰু সেইটোৰে দাঁতৰ সোমাই থকা অঞ্চলবোৰ চাব পাৰে আৰু সৰু ভাটিত আমি অবতল দাপোন ব্যৱহাৰ কৰিব পাৰোঁ আচলতে দাপোন নহয় এইটো কেইবাটাও সৰু সৰু কাঁচৰ টুকুৰা লগাই পিনে এনেকৈ সৰু ভাটি এটা বনাব পাৰি আৰু ইয়াৰো আৰু বেলেগো ব্যৱহাৰ থাকে কিন্তু আমি এই চাৰিটাই ইতিমধ্যে আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি উত্তল দাপোনৰ দ্বাৰা কেনেকৈ প্ৰতিবিম্ব গঠন হয় সেইটো আমি আলোচনা কৰিম যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বা লাইক কৰা নাই তেতিয়াহ'লে সেইটো কৰা আৰু লগৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিবা তেতিয়াহ'লে ইহঁতে অলপমান উপকৃত হ'ব ধন্যবাদ